নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। আকৌ আজি আপোনালোকৰ মাজলৈ নতুন এটা জব আপডেট লৈ আহিছোঁ ফ্ৰেণ্ডছ। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকে যদি চিম্পল 10 পাছ কৰিছে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান আৰ্মিৰ যিটো AOC আছে, তো AOCৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰ্মি অৰ্ডিনেন্স ক্ৰপছ, তো আপোনালোকে চিম্পল 10 পাছ কৰিলে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যিখিনি নতুনকৈ পোষ্ট মুকলি কৰা হৈছে, ট্ৰেডমেন ফায়াৰমেনৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ চিম্পল 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ এই পোষ্টটো হৈছে গ্ৰুপ C পোষ্ট হয়। তো আপোনালোকে যদি এই ইণ্ডিয়ান আৰ্মিত চাকৰি কৰিব বিচাৰে তো আপোনালোকে এই ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিটো AOCৰ ভেকেঞ্চি মুকলি কৰা হৈছে, সেই ভেকেঞ্চিখিনিৰ আপোনালোকৰ টোটেল কিমান পোষ্ট মুকলি কৰা হৈছে, লগতে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন হয়, কোৱালিফিকেশ্যন আপোনালোকে চিম্পল 10 পাছৰ লগতে আপোনালোকৰ এক্সট্ৰা কিবা লাগিব নেকি, লগতে আপোনালোকৰ যিটো এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, বয়স কিমানৰ পৰা কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোবিলাক ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি শেষলৈ চাই থাকিব। আৰু যদিও ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক ফ্ৰেণ্ডছ, এতিয়া আপোনালোকৰ ডিটেইলছখিনি জনাওঁ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিটো AOC হয়, তাৰ ইতিমধ্যে শ্বৰ্ট নটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিছে। তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে ফ্ৰেণ্ডছ, এইখন হৈছে শ্বৰ্ট নটিফিকেশ্যন হয়, আৰ্মি অৰ্ডিনেন্স ক্ৰপছ। তো আপোনালোকৰ ইয়াত টোটেল 2615টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত যিবিলাক পোষ্ট মুকলি কৰা হৈছে, এই পোষ্টখিনি হৈছে গ্ৰুপ C লেভেলৰ পোষ্ট হয়। আপোনালোকৰ ইয়াত ট্ৰেডমেন্সৰ ভেকেঞ্চি আছে, ট্ৰেডমেন্স মেলৰ 1799টা ভেকেঞ্চি আছে। ফায়াৰমেনত আছে 520টা আছে। তাৰপিছত আপোনালোকৰ জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ আছে 104টা। মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTSৰ আছে 142টা। আৰু মেটেল এছিষ্টেণ্টৰ আছে 50টা ভেকেঞ্চি। টোটেল মিলাই কিনে আপোনালোকৰ 2615টা টোটেল ভেকেঞ্চি ইয়াৰ মুকলি কৰা হৈছে। তো আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, ইয়াত দিয়া আছে যে আপোনালোকে যদি ট্ৰেডমেন মেলত এপ্লাই কৰে তো আপোনালোকে চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ফায়াৰমেনত আপোনালোকৰ 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। জুনিয়ৰ অফিচ এছিষ্টেণ্টত আপোনালোকৰ 12 পাছ লাগিব। যিকোনো বৰ্ডৰ পৰা আপোনালোকে যদি 12 পাছ কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ ইয়াত যদি ফ্ৰেণ্ডছ আপোনালোকে ইংলিছত টাইপিং কৰে তো আপোনালোকে 35টা ৱাৰ্ড আপোনালোকে 1 মিনিটত টাইপিং কৰিব পাৰিব লাগিব। আৰু যদি আপোনালোকে হিন্দীত টাইপিং কৰিব বিচাৰে তো আপোনালোকে 30টা ৱাৰ্ড আপোনালোকে 1 মিনিটত টাইপিং কৰিব পাৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো MTS অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফ হয়, তো তাত আপোনালোকৰ চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত মেটেৰিয়েল এছিষ্টেণ্টত আপোনালোকে যদি ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে যিকোনো ইউনিভাৰ্চিটিৰ পৰা, তো আপোনালোকে এই মেটেৰিয়েল এছিষ্টেণ্ট পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেতিয়া কি হ'ব ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ ফাৰ্ষ্ট টাইম ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ আপোনালোকৰ ৰানিং টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ টাইপিং টেষ্ট হ'ব। টাইপিং টেষ্টটো অকল JOA অৰ্থাৎ জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে আপোনালোকৰ টাইপিং টেষ্টটো অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত ফ্ৰেণ্ডছ, আপোনালোকৰ যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, তাৰ আপোনালোকৰ 1600 কিলোমিটাৰ 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব ফ্ৰেণ্ডছ আপোনালোকে। ইয়াত আপোনালোকৰ 6 মিনিট 30 ছেকেণ্ড সময় থাকিব। তাৰপিছত আপোনালোকৰ 8টা পুল আপ মাৰিব লাগিব। তাৰ আপোনালোকৰ এক্সেলেণ্ট অৰ্থাৎ আপোনালোকে যদি ফুল নাম্বাৰ পাব বিচাৰে তো আপোনালোকে 8টা পুল আপ মাৰিব লাগিব। আৰু আপোনালোকে 6টা পুল আপ মাৰিলে কোৱালিফাই হ'ব। তাৰপিছত আপোনালোকৰ লং জাম্প মাৰিব লাগিব 9 ফুট। ইয়াত আপোনালোকৰ কোনো ধৰণৰ মাৰ্ক নাথাকে। তাৰপিছত আপোনালোকৰ ইয়াত কোৱালিফাই কৰিলে হৈ যাব, আৰু জিগজেগত আপোনালোকৰ কোৱালিফাই কৰিলে হৈ যাব। তাৰপিছত ফ্ৰেণ্ডছ, আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট, তো আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট অৰ্থাৎ আপোনালোকৰ এপ্লাই কেতিয়াৰ পৰা আপোনালোকে কৰিব পাৰিব। ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 24 আগষ্টৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেটটো দিছে 23 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ যিটো এক্সামটো এইটো এটা টেণ্টেটিভ ডেট হয়। ইয়াত এডমিট কাৰ্ড আপোনালোকৰ অক্টোবৰত হ'ব, আৰু এক্সামটো আপোনালোকৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব বুলি ইয়াত দিয়া আছে। কিন্তু এইটো ফিক্স নহয় একেবাৰে, কিন্তু এটা টেণ্টেটিভ ডেট হয়।
আৰু যিখিনি আপোনালোকৰ পোষ্ট জনাইছোঁ ফ্ৰেণ্ডছ আপোনালোকৰ 2615টা তো আপোনালোকৰ এই পোষ্টটো হয়তো পিছলৈকে ইনক্ৰিজ হ'ব পাৰে অৰ্থাৎ পোষ্টটো বাঢ়ি যাব পাৰে তো ফ্ৰেণ্ডছ আপোনালোকে ডিটেইলছখিনি নিশ্চয় গম পালে ফ্ৰেণ্ডছ আপোনালোকে যদি এই পোষ্টৰ প্ৰতি ইণ্টাৰেষ্ট হয় আপোনালোকে যদি এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তো আপোনালোকে 24 আগষ্টৰ পৰা এই পোষ্টত এপ্লাই কৰিব পাৰিব তো আপোনালোকে যদি ডিটেইলছখিনি ভালদৰে গম পালে তেনেহ'লে বুজি পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেণ্ডছ আপোনালোকে যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব